নমস্কাৰ প্ৰিয় দৰ্শক সকলোকে পুনৰ এবাৰ এটা আমাৰ চেনেলৰ নতুন ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, আমি দৈনিক ব্যৱহাৰ কৰা পৰিধান কৰা আমাৰ বস্ত্ৰ অৰ্থাৎ কাপোৰত যদি কিবা বস্তু খোৱাৰ সময়ত নাইবা আমাৰ যদি কাপোৰত কিবা যদি বস্তু পৰি এই বস্তুৰ যদি দাগ লাগি যায় তেতিয়াহ'লে আমাৰ সেই দাগসমূহ নিয়াবৰ বাবে বহুতো কষ্ট হয়। আমি বহু কষ্ট কৰাৰ পাছতো সেই দাগসমূহ আমি কাপোৰৰ পৰা নিয়াব নোৱাৰো। এই দাগসমূহ নিয়াবৰ বাবে আমি বিভিন্ন বস্তু প্ৰয়োগ কৰোঁ। তাৰ পাছতো আমি সেই দাগসমূহ কাপোৰৰ পৰা নাইকিয়া কৰিব নোৱাৰো। তেনে ক্ষেত্ৰত আমি পৰিধান কৰা বস্ত্ৰসমূহ কাপোৰসমূহ আমাৰ বেয়া হৈ যায় দেখিবৰ বাবে আৰু যাৰ ফলত সেই কাপোৰ পিন্ধিবলৈ এৰি দিয়ে। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি আপোনালোকৰ লগত এনেকুৱা কেইটামান দাগৰ বিষয়ে শ্বেয়াৰ কৰিম, যি কেইটা দাগ যদি আপোনাৰ কাপোৰত লাগে তেতিয়া আপুনি অতি কম সময়তে 1 বা 2 মিনিটৰ ভিতৰতে আপুনি সেই দাগসমূহ নিয়াব পাৰিব। কেনেকৈ নিয়াব, কি বস্তু লগাব আপুনি আমি এই ভিডিঅ'টোত সুন্দৰভাৱে আপোনালোকৰ লগত শ্বেয়াৰ কৰিব খুজিছো। প্ৰিয় দৰ্শক, দৈনন্দিন জীৱনত আমি সকলোৱে পৰিষ্কাৰ পৰিচ্ছন্নতা হৈ থাকিবলৈ বিচাৰো, যাতে আমাৰ কোনো ধৰণৰ ৰোগ ব্যাধি আমাৰ শৰীৰত নহয়। তাৰ বাবে আমি পৰিধান কৰা কাপোৰসমূহ আমাৰ ভালদৰে পৰিষ্কাৰ পৰিচ্ছন্নতা হোৱাটো খুবেই জৰুৰী। লেতেৰা কাপোৰ পিন্ধাৰ ফলতো আমাৰ শৰীৰত বিভিন্ন ৰোগ ব্যাধিৰ সৃষ্টি হ'ব পাৰে। কিন্তু হঠাতে কেতিয়াবা লগা কাপোৰত অস্বাভাৱিক দাগসমূহৰ বাবে আমি মানুহৰ আগত লজ্জিত হ'ব লগা হয়। যদি আমি অস্বাভাৱিক এই দাগসমূহ লাগি থকা কাপোৰসমূহ আমি পিন্ধি যিকোনো ঠাইলৈ যাওঁ, যিকোনো অনুষ্ঠানলৈ যাওঁ, তেতিয়া আমি মানুহৰ আগত লজ্জিত হ'বলগীয়া হয়। প্ৰিয় দৰ্শক, আপুনি যদি এযোৰ নতুন কাপোৰ বজাৰৰ পৰা কিনি আনে আৰু পোনপ্ৰথমবাৰৰ বাবে যদি সেই কাপোৰযোৰ আপুনি শৰীৰত পৰিধান কৰে, তাৰ পাছত যদি সেই দামী আৰু নতুন কাপোৰযোৰত অস্বাভাৱিক দাগ লাগি যায়, তেতিয়া আপোনাৰ মনতে দুখ লাগে, নতুন কাপোৰযোৰ কিনি আনিছিলোহে, দাগ লাগি গ'ল, এনেই কাপোৰযোৰ কিনি আনিলো। তাৰ বিষয়ে আপুনি চিন্তা কৰি বহুতো মন বেয়া কৰে। কিন্তু এই ভিডিঅ'টো চোৱাৰ পাছত আপোনাৰ যদি এনে দাগ লাগে, তেতিয়া আপুনি তৎক্ষণাতে সেই দাগ এনে বস্তু প্ৰয়োগ কৰি নাইকিয়া কৰি আপুনি পুনৰ বজাৰৰ পৰা কিনি অনাৰ দৰেই কৰি ৰাখিব পাৰিব। প্ৰিয় দৰ্শক, আৰু কেতিয়াবা এনেকুৱাও হয়, এনেকুৱা পৰিস্থিতি হয় যে আমি ক'ৰবাত খাদ্য খাই থাকিলে সেই সময়ত খাদ্য আহি আমাৰ কাপোৰত পৰি যায় আৰু খাদ্যখিনি কাপোৰত পৰাৰ ফলত আমাৰ কাপোৰযোৰ লেতেৰা হৈ পৰে, দাগ লাগি যায় আৰু তাৰ পাছত আমি ঘৰলৈ আহি সেই দাগ নিয়াবলৈ চেষ্টা বাৰে বাৰে কৰোঁ। বিভিন্ন আমি বস্তু প্ৰয়োগ কৰোঁ, কিন্তু তাৰ পাছতো আমি নিয়াব নোৱাৰো সেই দাগ। বিশেষকৈ প্ৰিয় দৰ্শক, যি খাদ্য তেলেতীয়া হয় সেই তেলেতীয়া খাদ্যৰ অৰ্থাৎ তেলৰ দাগ নিয়াবলৈ বহুত টান হয়। কিন্তু আমি কোৱা এই বস্তু যদি আপুনি প্ৰয়োগ কৰি দিয়ে, লগাই দিয়ে, তেতিয়া তৎক্ষণাতে নাইকিয়া হ'ব, সেই দাগ গুচি যাব। প্ৰিয় দৰ্শক, গতিকে আপুনি এনে দাগ লাগিলে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। এই ভিডিঅ'টো যদি আপোনাৰ সন্মুখত গৈছে বা আপুনি চাই আছে, তেতিয়া আপুনি আজিৰে পৰা এই ভিডিঅ'টো চোৱাৰ পৰাই আপুনি এই দাগসমূহ অতি সহজতেই নাইকিয়া কৰিব পাৰিব। সেইবাবেই আপুনি ভিডিঅ'টো শেষ পৰ্যন্ত চাব। আপুনি এই বস্তু প্ৰয়োগ কৰিলে এই দাগসমূহৰ আপুনি সুফল লাভ কৰিবই কৰিব। গতিকে আপুনি আমাৰ এই ভিডিঅ'টো কোন ঠাইৰ পৰা উপভোগ কৰিছে তলৰ কমেণ্ট ছেকশ্যনত উল্লেখ কৰিব। আৰু আপোনালোকে নতুন ভিডিঅ'সমূহ আমাৰ চেনেলৰ পাই থাকিবৰ বাবে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব অৱশ্যেই কৰি ৰাখিব। লগতে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ মনোবল বৃদ্ধি কৰিব। প্ৰিয় দৰ্শক, আপোনালোকে এনে দাগ লাগিলে বিভিন্ন বস্তু বজাৰৰ পৰা কিনি আনি অবাবতে আপুনি ধন টকা পইচা খৰচ কৰে। ধন টকা পইচা খৰচ কৰাৰ পাছতো আপুনি যদি সেই দাগ নিয়াব নোৱাৰে, তেতিয়া আপোনাৰতো টকা পইচাখিনি অবাবতেই যায়। গতিকে আমি কোৱা এই বস্তুকেইটা আপুনি অৱশ্যেই প্ৰয়োগ কৰিব। এনে যদি আপোনাৰ দাগ লাগে
তেন্তে আহক আমি ভিডিঅ'টোৰ মূল বিষয়বস্তুৰ মাজলৈ আগবাঢ়ো। 1 নম্বৰতে হৈছে প্ৰিয় দৰ্শক, যদি আপোনাৰ বা আপোনাৰ সন্তানে লিখা পঢ়া কৰি থকাৰ সময়ত যদি চাৰ্ট বা স্পৰ্টিং বা যিকোনো কাপোৰত যদি চিয়াহীৰ দাগ লাগি যায়, চিয়াহী পৰি যায়, এনে ক্ষেত্ৰত আপুনি এই বস্তু লগাই দিলে, ঘঁহি দিলে আপোনাৰ সেই চিয়াহী দাগ নাইকিয়া হৈ যাব। ইয়াৰ বাবে আপুনি অলপ টুথপেষ্ট ল'ব। টুথপেষ্ট লৈ আপুনি ঘঁহি দিব আৰু তাৰ পাছত আপুনি দেখা পাব কম সময়ৰ ভিতৰতে 1 বা 1.5 মিনিটৰ ভিতৰতে চিয়াহীৰ দাগ নাইকিয়া হৈ পৰিব। 2 নম্বৰতে হৈছে প্ৰিয় দৰ্শক, যদি আপোনাৰ যিকোনো কাপোৰত তেজৰ দাগ লাগে, তেতিয়াহ'লে আপুনি সেই দাগ নিয়াবলৈ নিশ্চয় বহুবাৰ চেষ্টা কৰিছে। গতিকে ইয়াৰ বাবে আপোনালোকে কি কৰিব লাগিব মন কৰিব ভালদৰে। ইয়াৰ বাবে আপুনি ভিনেগাৰ প্ৰয়োগ কৰিব পাৰে। ভিনেগাৰ প্ৰয়োগ কৰি ভিনেগাৰৰ সহায় লৈ আপুনি এই তেজৰ দাগ নাইকিয়া কৰিব পাৰিব কম সময়ৰ ভিতৰতে। প্ৰিয় দৰ্শক, 3 নম্বৰতে হৈছে, যিহেতু এতিয়া গৰমৰ দিন আৰম্ভ হৈছে, গতিকে প্ৰিয় দৰ্শক, আপোনাৰ শৰীৰৰ পৰা অত্যাধিক ঘাম ওলোৱাৰ ফলত আপোনাৰ অস্বাভাৱিক যি ঘাম ওলায়, সেই ঘামৰ ফলত অস্বাভাৱিক আপোনাৰ কাপোৰত দাগ ৰৈ যায়। ঘামৰ ফলত যি দাগ ৰয় সেই দাগ নিয়াবলৈ বহু কষ্টকৰ হয়। কেতিয়াবাতো বহু মানুহে সেই কাপোৰ পেলাইও দিয়ে। ঘামৰ দাগ নিয়াব নোৱাৰি কাপোৰখিনি পেলাই দিয়ে। গতিকে আপুনি পেলাই দিয়াৰ কোনো প্ৰয়োজন নাই, চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। আপোনাৰ যদি অত্যাধিক গৰমৰ ফলত কাপোৰত যদি ঘামৰ দাগ লাগি যায়, অস্বাভাৱিক ধৰণে নিয়াব নোৱাৰে, তেন্তে আপুনি নেমুৰ ৰস ব্যৱহাৰ কৰিব। নেমুৰ ৰস যদি আপুনি প্ৰয়োগ কৰি দিয়ে, ঘঁহি দিয়ে, তেতিয়া সেই দাগ অতি সহজতেই নাইকিয়া হৈ পৰিব। প্ৰিয় দৰ্শক, 4 নম্বৰতে হৈছে, যদি আপোনাৰ কাপোৰত হালধিৰ দাগ লাগে, নাইবা আপুনি দালি খাই থকাৰ অৱস্থাত সেই দালিৰ ৰং লাগে, তেতিয়া আপুনি কি কৰিব লাগিব, কেনেকৈ নিয়াব সেই দাগ মন কৰিব। ইয়াৰ বাবে আপুনি নেমুৰ ৰস নাইবা আপুনি ভিনেগাৰ আপুনি সেই দাগত লগাই দিব। তাৰ পাছত আপুনি নোধোৱাকৈ সেই দাগটো শুকাবৰ বাবে অলপ সময় ৰ'দত দি দিব। তাৰ পাছত সেই ৰসখিনি যেতিয়া শুকাব, নেমুৰ ৰসখিনি বা ভিনেগাৰ, তাৰ পাছত আপুনি ভালদৰে ধুই দিব আৰু তাৰ পাছত আপুনি নিজেই ইয়াৰ প্ৰমাণ দেখিবলৈ পাব, কিদৰে সেই হালধিৰ দাগ কাপোৰৰ পৰা নাইকিয়া হৈ যাব। 5 নম্বৰতে হৈছে প্ৰিয় দৰ্শক, যদি আপুনি চাহ বা কফি খাই থকাৰ অৱস্থাত যদি আপোনাৰ কাপোৰত পৰি যায় চাহ বা কফি, তেতিয়াহ'লে আপোনাৰ কাপোৰত অস্বাভাৱিক ধৰণৰ এক দাগ ৰৈ পৰিব। সেই দাগ নিয়াবৰ বাবে আপুনি সেই দাগৰ ওপৰত ভিনেগাৰ আৰু পানী মিশ্ৰিত কৰি ব্যৱহাৰ কৰিব আৰু তাৰ পাছত আপুনি সেয়া ব্যৱহাৰ কৰাৰ পাছত চাবোন দি ভালদৰে ঘঁহি দিব। এনে কৰাৰ পাছত আপোনাৰ সেই চাহ কফিৰ দাগ নাইকিয়া হৈ পৰিব। প্ৰিয় দৰ্শক, লগতে যদি বগা কাপোৰত যিকোনো ধৰণৰ দাগ লাগে, তেতিয়া নেমুৰ ৰস প্ৰয়োগ কৰিব। লগতে আপুনি বেকিং ছ'ডা মিশ্ৰিত কৰি লগাব। তেনে কৰিলে আপুনি সুফল পোৱাটো নিশ্চিত। আমি কোৱাৰ বাহিৰেও যদি আৰু বেলেগ ধৰণৰ আপোনাৰ কাপোৰত দাগ লাগে, তেতিয়া আপুনি টুথপেষ্ট ব্যৱহাৰ কৰি ব্ৰাছ কৰি আপুনি অলপ সময় ৰাখি, অৰ্থাৎ 5 মিনিট সময় ৰাখি তাৰ পাছত আপুনি ধুই দিব। সেই দাগ আপোনাৰ তৎক্ষণাৎ নাইকিয়া হৈ পৰিব। প্ৰিয় দৰ্শক, যেতিয়া আপোনাৰ কাপোৰত দাগ লাগিব, তেতিয়া আপুনি যিমান পাৰে সোনকালে সেই দাগ ধুবৰ বাবে চেষ্টা কৰিব। এই বস্তু ব্যৱহাৰ কৰি যিমানেই আপোনাৰ সময় হ'ব দাগ লগা, সিমানেই আপুনি ভালদৰে ঘঁহিব লাগিব। আৰু যদি বেছিকৈ ৰঙীন কাপোৰ ঘঁহি দিয়ে, তেতিয়াহ'লে আপোনাৰ কাপোৰ নষ্ট হৈ যাব পাৰে। গতিকে আপুনি কাপোৰখিনি ঘঁহাৰ সময়ত ভালদৰে লাহে লাহে ঘঁহিবলৈ চেষ্টা কৰিব। এই বস্তু প্ৰয়োগ লাহে লাহে কৰিবলৈ চেষ্টা কৰিব, যাতে আপোনাৰ কাপোৰখিনি নষ্ট নহয়। গতিকে প্ৰিয় দৰ্শক, এই ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় উপকৃত হৈছে। এই ভিডিঅ'টোৱে আপোনাক এদিন নহয় এদিন উপকাৰ কৰিব, আপোনাৰ দাগ নিওৱাত সহায় কৰিব এই কথাখিনিয়ে। গতিকে যদি ভিডিঅ'টো চাই ভাল পালে,
তেন্তে আপোনাৰ বন্ধুবৰ্গ আত্মীয় স্বজনৰ লগতো যিমান পাৰে সিমান শ্বেয়াৰ কৰি তেওঁলোকৰ লগাদাক কাপোৰত নিয়াবৰ বাবে সহায় কৰিব, উপকৃত কৰিব তেওঁলোককো। গতিকে নতুন এটা ভিডিঅ'ৰ লগত পুনৰ এবাৰ সকলোকে লগ পাম। আজিৰ ভিডিঅ'টোৰ পৰা আমি বিদায় লৈছো। আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক, তাৰে আমিও কামনা কৰিছো। ধন্যবাদ।